ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ সাজু অসমৰ 4 ফেন্সাৰ। গুৱাহাটীত বিশেষ প্ৰশিক্ষণ শিবিৰ আৰম্ভ। অসম ফেন্সিং সন্থাৰ শুভেচ্ছা। সমাগত উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত 4গৰাকী ফেন্সাৰে অসমক কৰিব প্ৰতিনিধিত্ব। মহিলাৰ ফইল ইভেণ্টত অসম দলক প্ৰতিনিধিত্ব কৰিবলগীয়া খেলুৱৈসকল হ'ল ক্ৰমে বেৰিস্মিতা ৰাভা, হিমাদ্ৰী মৰাণ, চঞ্চল সিনহা আৰু লস্মিতা টুমুং। ফেন্সিঙৰ অসম দলটোৰ প্ৰশিক্ষক টিংকু কায়স্থ আৰু মেনেজাৰ হিচাপে দায়িত্ব পালন কৰিব বেম বেম দেৱীয়ে। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পূৰ্বে ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত অসম ফেন্সিং সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হৈছে বিশেষ প্ৰশিক্ষণ শিবিৰ। শুক্ৰবাৰে এই প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম ফেন্সিং সন্থাৰ প্ৰাক্তন সভাপতি দুৰ্গাদাস বড়োৱে। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যাবলগীয়া ৰাজ্যৰ 4গৰাকী ফেন্সাৰ, প্ৰশিক্ষক আৰু মেনেজাৰক খেলাৰ সামগ্ৰী বিতৰণ কৰে অসম ফেন্সিং সন্থাই। ইফালে শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল অসম ফেন্সিং সন্থাৰ সভাপতি দিবাকৰ বৰা, উপসভাপতি মুনীন্দ্ৰ কুমাৰ মজুমদাৰ, মনোৰঞ্জন ডেকা, সম্পাদক বিপুল শৰ্মা, প্ৰশিক্ষকদ্বয় টিংকু কায়স্থ আৰু মানিক বড়ো। আসাম ফেন্সিং এছ'চিয়েশ্যনৰ কাৰ্যালয়ত যেহেতু আসাম ফেন্সিং এছ'চিয়েশ্যনৰ টিম ইভেণ্ট আমাৰ হেৰিত চিলেকশ্যন হৈছে ফইলত চিলেকশ্যন হৈছে উইমেন টিম। আমি শুভেচ্ছা জ্ঞাপন কৰিবলৈ ইয়াত আহিছিলোঁ। ফেন্সিং এছ'চিয়েশ্যনৰ সভাপতি বৰা ডাঙৰীয়া, উপসভাপতি, সাধাৰণ সম্পাদককে ধৰি আমি আটাইবিলাকে উপস্থিত আছোঁ। আৰু বহুত দীঘলীয়া সময়ৰ পিছত আমাৰ টিম ইভেণ্ট চিলেক্ট হৈছে। মই কোচৰ পৰা জানিব পৰা মতে 9 years লাগিছে। 9 বছৰ পিছত আমাৰ টিম চিলেক্ট হৈছে আৰু খুব ভাল পজিশ্যনত চিলেক্ট হৈছে। বেষ্ট অফ 8ৰ ভিতৰত বেষ্ট অফ 6 হৈছে আসাম টিম। গতিকে 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ফেন্সিং টিমে যিকোনো এটা মেডেল তেখেতসকলে আনিব পাৰিব বুলি মই কোচৰ পৰা জানিব পাৰি আশাবাদী হৈছোঁ। আৰু সদায় আজিকালি মিডিয়া হওক, চৰকাৰ হওক, অন্যান্য মানুহৰ গোটেই কথাখিনি হৈছে ছাকচেছৰ পিছত মানুহ দৌৰে। কেইবাগৰাকীও খেলুৱৈ আমাৰ ইতিমধ্যে অলিম্পিক মেডেলিষ্ট, এছিয়ান মেডেলিষ্ট, কমনৱেলথ মেডেলিষ্ট ওলাইছে। যথেষ্ট সন্মান দিছে ৰাজ্য চৰকাৰে। নিমিত্ত মাত্ৰ পঢ়া থকা খেলুৱৈকো DSP চাকৰি দিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আমি আশা কৰিছোঁ এইখন চৰকাৰে খেলখনক যথেষ্ট স্পন্সৰ কৰিছে খেলসমূহক, আৰু এই স্পন্সৰটো যদি আমাৰ খেলুৱৈ সংগঠকসকলে বুজি পায় ভাল ধৰণে, তেতিয়াহ'লে মই ভাবোঁ অসমত আগন্তুক যিখন নেশ্যনেল গেমছ হ'ব তাত হ'ল আসাম টিম ভাল ৰিজাল্ট কৰিব বুলি মই আশা ৰাখিছোঁ। এই অনুষ্ঠানতে সন্থাৰ বিষয়ববীয়াসকলে খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ। সকলোৱে আশা কৰিলে এইবাৰ ফেন্সিঙৰ জৰিয়তে অসমে লাভ কৰিব পদকৰ উপহাৰ। এইবাৰ কেইবছৰৰ পিছত আমাৰ অসম টিম, অসম ফেন্সিং টিম মহিলা ফইলত টিম ইভেণ্টত কম্পিটিশ্যন কৰিব, যোগ দিব যাব। আমি বহুত আশাবাদী, কাৰণ প্লেয়াৰবিলাকে ৰিচেণ্টলি বহুত ইম্প্ৰুভ কৰিছে আৰু সেই টিম ইভেণ্টত জিকাৰ আমি বহুত স্ক'প আছে বুলি আমি ভাবোঁ আৰু জিকিবও। আমাৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা থাকিব। তেওঁলোকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উল্লেখ্য যে অসম ফেন্সিং সন্থাৰ উদ্যোগত তথা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ লগতে অসম অলিম্পিক সন্থাৰ সহযোগিতাত অনুষ্ঠিত শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে মানিক বড়ো আৰু টিংকু কায়স্থই। ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলগীয়া ফেন্সিঙৰ দলটোক শুভকামনা জ্ঞাপন কৰিলে অসম ফেন্সিং সন্থাৰ সম্পাদক বিপুল শৰ্মাই। একচুৱেলি আমাৰ 4জনী ছোৱালী আমাৰ ফইল টিম মহিলা দলত আমাৰ কোৱালিফাই হৈছে এইবাৰ ৰাষ্ট্ৰীয় নেশ্যনেল গেমছত, 38 নেশ্যনেল গেমছত যি উত্তৰাখণ্ডত হ'ব। এখেতসকলে জানিব মতে ফইল ইণ্ডিভিজুৱেল গেমো এখেতসকলে খেলিব তাতে, টিম আৰু ইণ্ডিভিজুৱেল দুয়োটাই। আৰু আজি আমি আজিৰে পৰা প্ৰশিক্ষণ শিবিৰ এটা আয়োজন কৰিছোঁ।
মানে খেলৰ আগমুহূৰ্ত টুৰ্ণামেণ্টৰ আগলৈ অৰ্থাৎ আমাৰ 5-6 তাৰিখলৈ এই কেম্পটো চলিব প্ৰশিক্ষণ শিবিৰটো আৰু প্ৰশিক্ষণত আমাৰ কণ্ডাক্ট কৰিব মানিক বড়ো আৰু টিংকু কায়স্থ আমাৰ আছাম পুলিচৰ কোচ টিংকু কায়স্থ NIS কোচ দুইজনে প্ৰশিক্ষণটো হেৰি কৰিব আৰু আমাৰ ছোৱালী 4জনী আছে এইখিনিয়ে 10 দিন এই 10-12 দিনীয়া প্ৰশিক্ষণ শিবিৰটো আমি আয়োজন কৰিছোঁ আৰু লগতে আমি অসম ফেন্সিং সন্থাৰ পৰা খেলুৱৈসকলক উদগনি জনোৱাৰ কাৰণে অলপ উৎসাহ উদ্দীপনা জনোৱাৰ বাবে আজি এই প্ৰগ্ৰেম অনুষ্ঠানটো কৰিছোঁ সৰু ছোৱালীক এটা খেলৰ কিট এটা দিছোঁ আমি যিখিনি পাৰিছোঁ অসম ফেন্সিং সন্থাৰ পৰা খেলুৱৈসকল থকাৰ ব্যৱস্থা কৰি দিছে ৰাজ্য চৰকাৰে ৰাজ্যিক আৰু ক্ৰীড়া যুৱ কল্যাণ বিভাগে এইটো খেলুৱৈসকলক থকা আৰু খোৱাৰ ব্যৱস্থা কৰি দিছে হোটেলত তাৰ বাবে মই তেখেতসকলক ধন্যবাদ ক্ৰীড়া আৰু ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগক মই ধন্যবাদ জনাইছোঁ লগতে মই অসম অলিম্পিক সন্থাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুবিধাখিনি কৰি দিয়াৰ কাৰণে ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অপ্ৰতিৰোধ্য হওক অসমৰ 4গৰাকী ফেন্সাৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজ্যক দিয়ক পদক জয়ৰ কৃতিত্ব চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলিবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com